আইসকলক যেতিয়া মাতৃসমূহ জ্ঞান কৰিব সেই জ্ঞানটো হৈছে বৈষ্ণৱ জ্ঞান সেইকাৰণে প্ৰথম স্কন্ধ অকণমান আৰু গৈ লওঁ তাৰপৰা অকণ পাঠ কৰিব দে বাপ কথাখিনি অকণ গৈ লওঁ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এইকাৰণে পুণ্য স্থান তাত স্বয়ং ভগৱন্ত প্ৰকাশ হৈছে মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্য শুনে ভাগৱতৰ কথা সৌনক শ্ৰেষ্ঠ মুনি ভাগৱত শুনিছে যেতিয়া কাহিনীটো আপোনালোকে সকলো জানাৰ কাৰণে মই তালৈ নগৈছোগে চমুকে আনিছো পৰীক্ষিতক সিংগী মুনিয়ে হাত দিলে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অৰ্থাৎ 7 দিনৰ ভিতৰত তোমাক কালে দংশন কৰিব তুমি মৰিবা এই 7 দিনৰ ভিতৰত যেতিয়া কালে দংশন কৰিব তক্ষকে দংশন কৰিব অৰ্থাৎ সৰ্প দংশন কৰিব পৰীক্ষিত যেতিয়া মৰিম বুলি গম পালে পৰীক্ষিত খবৰটো বিয়পি পোৱাৰ লগে লগে চাৰিওফালৰ পৰা দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি যিমান আছে সকলো ঋষি আহি পৰীক্ষিতৰ ৰাজসভাত সংযোজিত হৈছে আৰু পৰীক্ষিতে 60,000 ঋষি মুনিক প্ৰশ্ন কৰিছে যে প্ৰভু সমস্ত আপোনালোকে কক এতিয়া মই 7 দিনৰ ভিতৰতে মৰিম এই 7 দিনটো আপোনাৰ মোৰ কাৰণে দেই চাব এই 7 দিনটো গম পালে গম পাই যাব আৰু পৰীক্ষিতে তেতিয়া প্ৰশ্ন কৰিছে যে এই 7 দিনৰ ভিতৰত মই কি কৰিলে গতি পাম কি কৰিলে মই গতি পাম গতিকে মৃত্যুমুখী নৰৰ এতিয়া কাম কি মিয়মান নৰৰ কাম কি মৃত্যুমুখী 7 দিনৰ পাছত পুতেক জন্মজক কৈছিলে নি পৰীক্ষিতে যে মই মৰিলো বুপা তই বানমুখতে 7 মোন গাখীৰ লগাবি ককা পেহা পেহিয়া দদাই ভতিজা কাকো নেৰিবি ডাঙৰকে হকামটো পাতিবি আমি নাই পোৱা বানমুখৰ গাখীৰ বিখ্যাত আমি আগতে বানমুখৰ পৰা গাখীৰ নিবলৈ আহোঁ দেই যেতিয়া প্ৰথম প্ৰশ্নটো সুধি দিলে যে মই কি কৰিম মিয়মান নৰ কাম কি মহাধৰ্ম কি কৰ্তব্য কি এতিয়া এই প্ৰশ্নকেইটা সুধি দিয়াৰ লগে লগে স্বভাৱ অনুসৰি সমাজৰ সামাজিক মৰ্যাদা আৰু আয়ত্ত কৰা জ্ঞান আকমন ৰাখিব দেই সমাজৰ সামাজিক মৰ্যাদা আৰু আয়ত্ত কৰা জ্ঞানৰ অনুসৰি তেওঁ উত্তৰ দিলে 60,000 ঋষিমুনি মুখ্যসকলে বিধান দিলে কোনোবাই ক'লে তপ কৰা পৰীক্ষিতে ভাবিলে 7 দিনত মই তপ কৰি কি কৰিম কোনোবাই ক'লে জপ কৰা কোনোবাই ক'লে যজ্ঞ কৰা কোনোবাই ক'লে দান দিয়া পৰীক্ষিতে ভাবিলে এইখিনি মই 7 দিনত কৰি শেষ নহবগে দে 7 দিনত কৰিব পৰা ব্যৱস্থাটো কি তেতিয়া ব্যাসৰ পুত্ৰ শুকমুনি ব্যাসমুনি যেতিয়া ধ্যানত আছিলে তেতিয়া শুকমুনি মাতৃ গৰ্ভত যেতিয়া গৰ্ভৰ পৰা বাহিৰলৈ অহা নাই ব্যাসে কৈছে হে ৰাহুক বাহিৰ হৈ আহা নাযাওঁ বাহিৰৰ আৱৰ্ষণ শুকমুনি চাবলৈ ইচ্ছা নাই কেলে মায়াৰ চক্ৰত তেওঁ অন্তৰ্ভুক্ত হ'ম বুলি ভাবিলে তথাপি পিতৃৰ অনুৰোধত বাহিৰ ভূমিষ্ঠ হৈ আহিলে আহি সিধা বনৰ ফালে গতি কৰিছে ব্যাসে কৈছে বুপা হুক আহা নিগুণ কৃষ্ণ ব্ৰহ্মক উপাসনা কৰা ভাগৱত তুমি গ্ৰহণ কৰা মই নকৰো ভাগৱতত সগুণ কৃষ্ণ আছে বোলে নিগুণ কৃষ্ণ নাই নিগুণ ব্ৰহ্ম ওচৰলৈ যাওঁ শুকমুনি গুচি গ'ল ব্যাসৰ মনৰ বৰ দুখ লাগিলে
দুখ লাগি দূৰৰ পৰা মাতি ক'লে বোপা শুনাচোন বোপা হুক শুনাচোন মোৰ বন্ধু জনক ৰজা ওচৰত তুমি দৰ্শন হ'বা এবাৰ তুমি যাবা হেতুকে কৈ ব্যাস ধ্যানত বহিল হুকমনি গৈ 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 জনকৰ ৰাজসভা পালেগে জনকৰ ৰাজসভা যেতিয়া হুকমনি পদাপন্ন হ'ল জনক ৰজাই ঈশ্বৰৰ নামত ধ্যানমগ্ন হৈ আছে কিন্তু সকলো প্ৰজাসকলক সুন্দৰভাৱে পৰিচালনা কৰি আছে ৰাজসভাত সোমাই জনক ৰজাক লগত কথোপকথন কৰা উদ্দেশ্যে ৰজাৰ লগত ভগৱন্ত কৃষ্ণ কথা পতা উদ্দেশ্যে স্নান কৰিবৰ কাৰণে প্ৰস্তুত হ'ল যেতিয়া স্নান কৰিবলৈ আগতে ৰজাসকলে একোটা আমাৰ যেনেকৈ চুইমিং পুল থাকে তেওঁলোকৰ তেনেকৈ একোটা পুখুৰী থাকে হ্ৰদ থাকে এই পুখুৰীৰ পাৰতে লেংটিটো খুলি থৈ গাটো জুবুৰ মাৰোঁতে ব্ৰহ্মক চিন্তা কৰোঁতেই দপদপকৈ জুই লাগিলে ৰাজ্যখন যেতিয়া চাৰিওফালে জুই লাগি গ'ল হুকমুনিয়ে লৰালৈকে উঠি লেংটিটো ধৰিলে জনক ৰজাই সিংহাসনৰ পৰা মিচিককৈ হাঁহি মাৰি চাই আছে বোপা হুক তুমিয়েই নেকি নিগুণ ব্ৰহ্ম উপাসনা তুমি গুৰু ভজা নাই বিনা গুৰুত তোমাৰ শিক্ষা নহ'ব তুমি যোৱা তোমাৰ পিতৃ ব্যাস ভগৱন্তৰ অৱতৰণ মানৱ জ্ঞানে ঢুকি নোপোৱা মানুহৰ চিন্তাই আয়ত্ত কৰিব নোৱাৰা মানুহৰ ভাষাৰে বুজাব নোৱাৰা মানুহে সমাধিস্থ কৰিব নোৱাৰা শক্তিক ব্ৰহ্মক তোমাৰ পিতৃয়ে সমাধিস্থ কৰিব পাৰে গতিকে তেখেতক ভগৱান ব্যাস বুলি কোৱা হয় গতিকে সেই ব্যাসৰ তুমি শৰণাপন্ন হোৱা আৰু নিগুণ কৃষ্ণ উপাসনাৰ কাৰণে ভাগৱত গ্ৰহণ কৰা যেতিয়া তেওঁ লেংটিটো চিন্তাৰ কাৰণে গুচি আহিলে জনক ৰজাই স্থিৰ হৈ যেতিয়া ক'লে তেখেতে সেৱা ধৰিলে আৰু পিতৃপুৰুষৰ ওচৰত গুৰু ভজি এই ব্ৰহ্মক সমাধিস্থ কৰিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে মহাভাগৱত শাস্ত্ৰ তেওঁ পঢ়ি ল'লে সেইকাৰণে ব্যাসে কৈছে হুকে কৈছে কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত তুমি এনে বৈষ্ণৱত কৰিব পিতৃত হেৰা পৰীক্ষিত তোমাৰ আগত মই তুমি মহাবৈষ্ণৱ সেইকাৰণে বিদিত কৰিম এই যেতিয়া হুকমুনি আহিলে পৰীক্ষিতৰ এই প্ৰশ্নকেইটাৰ উত্তৰত অৰ্থাৎ কওঁতে 7 দিন 7 ৰাতি শেষ হ'ব হ'ল একো পান কৰা নাই পৰীক্ষিতে শুই আছে হুকমুনিয়ে কেৱল জল আৰু বায়ু পান কৰি আছে আমিনো সংস্কৃতি ক'ৰ পৰা শিকোঁ আমাৰ যে বাপ সমস্যা আইসকলে আমাৰ প্ৰভুসকলে সাধুপুৰুষসকলে দেউতাসকলে এই যে ভাগৱত পঢ়ি থাকে যে একো নাখায় ইয়াৰ পৰা উঠি গৈ বেলেগত খায় তাৰ কাৰণটো কি কাৰণটো ইয়াতে আছে জল আৰু বায়ু পান কৰিছে পান কৰি যেতিয়া 7 নম্বৰ দিনত শেষ হ'ল তেতিয়া কৈ হুকমুনি পৰীক্ষিতে ক'লে বোপা পৰীক্ষিত হুকমুনিয়ে পৰীক্ষিতক ক'লে 7 দিনৰ অন্তত ভাগৱত তোমাৰ জ্ঞাত হ'ল হয় প্ৰভু তুমি বুজিলা হয় তুমি কোন এতিয়া তুমি পৰীক্ষিত তেতিয়া নহয় প্ৰভু মই এতিয়া এই কাইটো অৱয়ৱৰ নামধাৰী পৰীক্ষিত নহয় মই এতিয়া আত্মাৰ যিটো পৰীক্ষিত সেইটোহে মই কিন্তু প্ৰভু অমৃত পান কৰি মোৰ শেষ নহ'ল গতিকে মোৰ আৰু শুনিব মন গৈছে তেতিয়া হুকমুনি চকু পানী ওলালে কেলেই হুকমুনিয়ে ক'লে অ জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণ কজিতো ব্ৰহ্মা হৰে হেৱে অবিচ্ছেদ কলিত বহুতে তাংক
ভজিবে ক নপাৰিবে পাখণ্ডে কৰিব বুদ্ধি ভেদ কলিত হে পৰীক্ষিত বহুতে এই জগতৰ পৰম গুৰুজনক সেৱা কৰিবলৈ নাপাব পাখণ্ডৰ পথ গতি কৰি তেওঁলোকে বিপদগামী হ'ব মতিভেদ হ'ব পাখ মানে জৰি অণ্ড মানে কুশ এই কুশিতাক জয়ীডালে বান্ধি পেলাই তেওঁ নিজৰ জয়ী নিজেই বান্ধিব তেনেকুৱা অহং গ্ৰহণ কৰি ঈশ্বৰৰ নাম নুশুনি বিপদমুখী হৈ বিপৰীত ফালে গতি কৰিব গতিকে যি কি নহওক এই ইয়াৰ মাজতে কোনোবা এজনে তোমাক শুনাব সেই ভাৱনা যেতিয়া ব্যক্ত কৰিলে ৬০,০০০ ঋষিমুনিৰ ভিতৰত প্ৰকাশ নহল সৌ দূৰত বহি থকা নিহকলীয়া হোতক প্ৰকাশ কৰিবলৈ ক'লে ইতিমধ্যে সপ্তদিন শেষ হ'ল পৰীক্ষিতৰ দেহা যাব হ'ল গতিকে দেহা লিন যোৱা কাৰ্যক্ৰমণিকে চলিলে সকলো ঘৰা ঘৰি গ'ল এই তাৰে ২৮,০০০ ঋষিমুনিয়ে নৈমিষা অৰণ্যত গৈ তেওঁলোকৰ ৭ দিন ভাগত শুনিও সংশয়ছেদ নহ'ল নহয় তেওঁলোকে যজ্ঞ পুনৰ তেওঁলোকে যজ্ঞ আৰম্ভ কৰিলে যজ্ঞ ভাগৰ নাম হৈছে সহস্ৰমা যজ্ঞ ১০০ বছৰীয়া যজ্ঞ আৰম্ভ কৰিলে এই যেতিয়া ১০০ বছৰীয়া যজ্ঞ আৰম্ভ কৰিলে তেওঁলোকৰ দেহাটো ধোঁৱা বনীয়া হৈ গ'ল আম কাঠৰ খৰি জুই দিওঁতে ধুমৰ ধোঁৱাই গোটেই দেহাটো কিন্তু মনৰ শান্তি নহ'ল সেইকাৰণে প্ৰথম প্ৰশ্ন কৈছে ২৮ সহস্ৰ ঋষি বেদৰ প্ৰধান তেওঁলোকে কিন্তু বেদ জানে বেদ নজনা মানুহ নাই এতিয়া শাস্ত্ৰ নজনা মানুহ খুব কম আছে দেই শাস্ত্ৰ নজনা মানুহ খুব কম আছে জানে কিন্তু কৰ্তব্যটো কৰিবলৈ বেয়া পায় পালন কৰিবলৈ বেয়া পায় বুজিছেনে পালন কৰিবলৈ বেয়া পায় আমি হওক চেষ্টা কৰোঁচোন নহয় জানো প্ৰভুমস্ত যিমান পাৰোঁ চেষ্টা কৰোঁচোন আমি এই ভাৱনাই লওঁ সেইকাৰণে ২৮,০০০ ঋষিমুনি কি বুলি ক'লে ২৮ সহস্ৰ ঋষি বেদৰ প্ৰধান তেওঁলোকে বেদ জানে বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি হুতক পাতিলে সত্ৰ তথা তেওঁলোকৰ সেই হুত মুনিলে মনত পৰিলে হুত মুনিক মাতি আনি তেওঁলোকে সেৱা সম্ভাষণ জনাই আসন অধিষ্ঠ কৰাই তেওঁ মুখে ভাগৱত শুনিব ল'লে তেওঁক স্বীকাৰ কৰিলে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাকন নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা হুত জনমতে তৰো জনমতে তৰিম এই কথাখিনিয়ে ব্যক্ত কৰক ব্যক্ত কৰিবলৈ যাওঁতে কি কৰিলে তেওঁলোকৰ মাজত যিটো কথোপকথন ইয়ে সমাজখন গঠন কৰিলে এতিয়া আপোনালোকৰ প্ৰশ্ন এটা মনত আহিব চাই আমি এটা ভাৱনা এটা দেখাই দিছোঁ শুকমুনি অকলে এখন সমাজ হুতমুনি অকলে এখন সমাজ এজন মুনিৰ কাৰণে ২৮টা মুনি ভাগত শুনিছে হয়নে ২৮টা সংযুক্ত হৈছে এজন হুকমুনিৰ কাৰণে আজি গোটেই পৃথিৱীখনে ভাগত গ্ৰহণ কৰিব পাৰিছে হয়নে গতিকে আমি বিচাৰিম এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন পুৰুষ যিজনৰ কাৰণে আমি সকলোৱে উত্তৰণ ঘটি যাওঁ আমি যিজনৰ কাৰণে যেতিয়া সকলোৱে ভাগত শুনিব পাৰোঁ এইটো প্ৰথম প্ৰশ্নৰ প্ৰথম সমিধান প্ৰথম স্কন্ধ দেই দ্বিতীয়তে ব্যাসে ভাগত কেনেকৈ পালে প্ৰশ্ন পৃথিৱীত যিমান জ্ঞানী পুৰুষ আছে ব্যাসতকৈ জ্ঞানী কোনো নাই মই আকৌ কৈছোঁ এনেকুৱা এটা দিশ নাই ব্যাসৰ কলমত প্ৰকাশ হোৱা নাই এনেকুৱা এখন গ্ৰন্থ নাই যি ব্যাসৰ কলমেদি পৰ্যাভাষিত হোৱা নাই এনেকুৱা এটা শব্দ নাই য'ত ব্যাসে কলম ধৰা নাই গতিকে ৪ বেদ ১৪ শাস্ত্ৰ ১৮ প্যান ব্যাকৰণ জ্যোতি কল্প নিৰুক্ত পৰা আদি কৰি সমস্ত ব্যাসে লিখিলে সকলো লিখাৰ পাছত লিখিত ৰূপ দিলে সংকলন কৰিলে লিখাৰ পাছত ব্যাসৰ মনৰ স্থিৰ নাইকিয়া হ'ল চিন্তা কৰকচোন কেলে নহ'ব আমি এতিয়া সেই বস্তুটো খাব লাগিব কেলে নহ'ব
ঘৰখন বনালো, গুৰু গৃহ এভাগো বনালো, লাইব্ৰেৰী এটাও বনালো, সৰুকে এই যাদুঘৰ বুলি যে কয় অসমীয়াত, বিভিন্ন বস্তু সম্পদবিলাক সংৰক্ষণ কৰা, সেইটোও কৰিলো। সতী সন্ততি নাতি পুতি যিমান আছে সকলোকে হিয়া উজাই মৰম কৰিলো। কৰাৰ পাছত কিতাপ লিখিলো, গ্ৰন্থ লিখিলো, বিভিন্ন লিখনি প্ৰকাশ কৰিলো। কিন্তু ঈশ্বৰৰ নামত কোনোদিন মতি নিদিলো। নিদিয়াৰ লগে লগে ব্যাসৰ ৰূপটো প্ৰকাশ হৈ যাব। সেইকাৰণে ব্যাসে সকলো কৰিলে, জগতক দেখালে ধৰ্ম, যাৰো যেন জাতি ধৰ্ম দিলা পৰিচয়, সকলোকে ধৰ্ম প্ৰদান কৰি দিলে। তুমি এইটো কৰিবা, তুমি এইটো কৰিবা। আকৌ দেখালে দেৱতাবিলাকক, তুমি এইজন দেৱতাক পূজা কৰা, তুমি এইটো পাবা, সহজ পন্থ। তুমি ইমান কণ কৰা, এইটো পাবা, তুমি আমুকত দিয়া, এইটো পাবা। ব্যাসে দেখাই দিলে, কিন্তু নেদেখালে কি? তেওঁ গোটেই সকলক সৃষ্টি কৰা অৱয়ৱটো নেদেখালে। নেদেখোৱাৰ কাৰণে ভগৱন্তৰ নাম প্ৰকাশ নকৰিলে, এখন গ্ৰন্থত এভাগত নাম প্ৰকাশ নকৰিলে। নকৰাৰ কাৰণে কি হ'ল? ব্যাসৰ যি ব্ৰহ্ম সমাধিস্থ হয়, সেই ব্ৰহ্ম সমাধিস্থ কৰা ব্ৰহ্মক তেওঁ দেখি নোপোৱা হ'ল। মনত বেদনা আহিলে। তিনিমূৰীয়া বুঢ়া বুলি কয়, যেতিয়া বয়সে ভাতি দিবগৈ আৰু লাখুটিডালৰ ভেজাও ল'ব নোৱাৰিম, তেতিয়া কি হ'ব? হাউলি গৈ 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 পিৰালি চুক এটাত বহি লৈ এই আঁঠু মূৰ, নখ মূৰ, এইটো মূৰ, বুজিছেনে? কেইটামান মূৰ আছে, গতিকে এই মূৰ দুটাত এইটো মূৰ আহি লগ লাগি চিন্তা কৰিবলগীয়া হয়। যেতিয়া বুঢ়া হমগৈ, আমি পাপী কথা কৈছো, বুঢ়ীজনীও নাই এতিয়া জীয়াই, থকা হ'লে চাহ পানী এটোপাকে পালোহেঁতেন। বোৱাৰীজনীও নোচোৱা হ'ল, চুইজাৰটো পিন্ধি পিনি ক'বালৈহে গুচি গ'লগৈ। ল'ৰাকেইটাতো বাদেই দিয়ক, ৰমেনৰ দোকানত গৈ পিনি এনেকে ফালিছে, এনেকেহে মাৰিছে। এই যিটো ভাৱনা, ইমানখন কৰি মেলি মই কি কৰিলো, এই যিটো ভাৱনা, এই ভাৱনাটো ইয়াত প্ৰকাশ হয়। অৰ্থাৎ জ্ঞানীসকলেও কেতিয়াবা বয়সৰ জ্ঞান, শাৰীৰিক ব্যাধি, বয়সে আৰু অতিপাত চিন্তাই এই তিনি মূৰটো এক কৰি দিয়ে। আৰু এই তিনিমূৰীয়া বুঢ়া ওচৰত কিন্তু জ্ঞানো বহুত থাকে, কাৰণ গোটেই বয়সৰ সমাজৰ জ্ঞানবোৰ তেওঁ আয়ত্ত কৰি থাকে। গতিকে সেইটো ৰূপ যেতিয়া ব্যাসৰ হ'ল, সেইখিনি সময়তে ভগৱন্ত বস্তু প্ৰকাশ হৈ নাৰদ আহিছে। কাহিনী সকলোৱে জানে, মই কাহিনীলৈ নাযাওঁগৈ, আকৌ কৈছো, খালি মই চুই যাওঁ কথাখিনি, চুই যাওঁ। নাৰদ কেনেকে আহিছে ব্যাসৰ ওচৰলৈ? হাতে দিব্য বিনা যন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি ফুটি অবিশ্ৰাম। হাতে দিব্য বিনা যন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি ফুটি অবিশ্ৰাম। বুজিছেনে? গতিকে হাতে দিব্য বিনা যন্ত্ৰ, নাৰদৰ কাৰণে বিন এখন লাগে, আমাৰ কাৰণে বিনখন লাগিব নহয়। এতিয়া যুগত কোনোবাই সেইখন লৈ ঘূৰি ফুৰিব নেকি? হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম, এই দিব্য বিনাখন আমি বিচাৰ কৰি ল'ব লাগিব নহয়। হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম, হস্ত পদ্মত বিনাখন আমাৰ যেতিয়া থাকিব, বাহ্যিকত এখন বিনা লৈ ফুৰিছে নাৰদে, দেখিবলৈ ধুনীয়া, ৰাম নাম লৈছে, মুখৰ ৰাম নাম প্ৰকাশ হৈছে, কাৰণ বৈকুণ্ঠৰ পৰা প্ৰকাশ হ'ব নাম। গতিকে হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম, এই বিনাখন আপুনি য'তেই লগায়, পৃথিৱীত চাৰিটা জীৱৰ ভিতৰত, চাৰিজাতি জীৱৰ ভিতৰত মানুহেই শ্ৰেষ্ঠ। মানুহৰ শ্ৰেষ্ঠতা সংস্কৃতি প্ৰবাস কৰিবৰ কাৰণে হাত দুখনেই শ্ৰেষ্ঠ। যিমান লিখনি আছে, যিমান বুৱনি আছে, যিমান ভাস্কৰ্য আছে, স্থাপত্য আছে, হাত দুখনেহে বনাইছে, হয়নে প্ৰভু? হাত দুখনেহে বনাইছে।
গতিকে হাত দুখনে বিনা যন্ত্ৰ বনাই লওক দেই বিনাখন বনাই লওক গতিকে মুখে ৰামৰ নাম হৃদয়ত কৃষ্ণ মূৰ্তি ফূৰ্তি অবিচাম যদি কৃষ্ণ মূৰ্তি নাথাকে আপোনাৰ ফূৰ্তি থাকিব নোৱাৰে আপুনি ইনে লগত হাঁহিছে কিন্তু ভিতৰি ভিতৰি গম পাইছে হৃদয়ত কৃষ্ণ মূৰ্তি নাথাকিলে ফূৰ্তি হ'ব নোৱাৰে যিটো হাঁহি ইখত হাঁহি মাৰিব লাগে সেই হাঁহিটো আপুনি মাৰিব নোৱাৰিব হাঁহি এখানে কেইবা প্ৰকাৰৰ তাচ্ছিল্য হাঁহি আছে বিকট হাঁহি আছে বুজিছেনে গতিকে ইখত হাঁহি আছে ভগৱন্ত কৃষ্ণ যিটো ইখত হাঁহি নাৰদ বৈষ্ণৱ যিটো ইখত হাঁহি সেই হাঁহিটো মাৰিবৰ কাৰণে হৃদয়ত কৃষ্ণ মূৰ্তি প্ৰতিষ্ঠা হ'ব লাগিব